হু ইজ ভূপেন বৰা এই বিষয়টোৰ প্ৰসংগত মুখ্যমন্ত্ৰী মহোদয়ক কেইটামান পোনপটীয়া প্ৰশ্ন সুধিব খুজিছোঁ। কিছুদিনৰ আগতে আপুনি ৰাজহুৱাকৈ প্ৰেছ মিট পাতি কৈছিল যে ভূপেন বৰাই কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাত মহিলাৰ বিৰুদ্ধে অশালীন আচৰণ কৰিছে, অমাৰ্জিত মহিলাৰ ডিচেন্সি নষ্ট হোৱা আচৰণ কৰিছে আৰু অসমত মহিলাৰ বিৰুদ্ধে কৰা অশালীন আচৰণ কেতিয়াও মানি লোৱা নহয়। এই বিষয়টোৰ সন্দৰ্ভত আপুনি ডিৰেক্টৰ জেনেৰেল অফ পুলিচক কেবিনেট ডিচিশ্যনৰ জৰিয়তে গোচৰ তৰিবলৈ দিয়া হৈছে বুলিও ৰাইজক অৱগত কৰিছিল আৰু পৰৱৰ্তী সময়ত CIDৰ বিষয়ববীয়াও মীৰা বৰঠাকুৰ বাইদেউৰ ঘৰলৈ যোৱা আমি জানিবলৈ পাওঁ। এই বিষয়টোৰ সন্দৰ্ভত আঙুৰলতা ডেকা ডাঙৰীয়ানীয়েও ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষা হিচাপে নিজাববীয়া গোচৰ ৰুজু কৰিছিল। একে সময়তে আপুনি কৈছিল যে ইমান অশালীন আচৰণ, এনে আচৰণ কৰা মানুহক পাৰ্টীয়ে দলৰ পৰা বহিষ্কাৰ কৰিব লাগে, নহ'লে দলৰ মানুহ এওঁলোকক লৈ কোনো অসমীয়া মানুহৰ ঘৰলৈ যাব নোৱাৰিব, ক'তোৱে যাব নোৱাৰিব। এনেধৰণৰ কথা কোৱাৰ পাছত কালি দেখিলোঁ আপুনি খুব উৎসাহেৰে ভূপেন বৰা ডাঙৰীয়াৰ ঘৰলৈ গৈছে আৰু কৈছে যে পাৰ্টীৰ মানুহ খুবেই উৎসাহিত, আপুনিও উৎসাহিত। প্ৰশ্নটো খুব স্পষ্ট, ভূপেন বৰা ডাঙৰীয়াই আপুনি কোৱাৰ দৰে মহিলাৰ বিৰুদ্ধে অমাৰ্জিত অশালীন মহিলাৰ ডিচেন্সি নষ্ট হোৱা কাম কৰিছিল নে নাই কৰা? মহিলাৰ বিৰুদ্ধে কৰা অশালীন আচৰণক অসমত আৰু বিশেষকৈ বিজেপি দল আৰু আপুনি মানি লয় নে নলয়? যদি নলয় তেন্তে ভূপেন বৰাক ৰঙা দলিচা পাৰি এইদৰে উৎসাহেৰে আঁকোৱালি জনাই আপুনি কি বুজালে? তাৰমানে আমি বুজিব লাগিব নেকি যে মহিলাৰ বিৰুদ্ধে অশালীন আচৰণ কৰা, অশ্লীল অমাৰ্জিত আচৰণ কৰা কোনো ব্যক্তিক বিজেপিয়ে নিজৰ দললৈ ৰঙা দলিচা পাৰি আদৰণি জনায়, অতি উৎসাহেৰে আদৰণি জনায়, তেতিয়াহ'লে মহিলাৰ শালীনতা, মহিলাৰ সুৰক্ষাৰ কথাবোৰ বিজেপিৰ বাবে, মুখ্যমন্ত্ৰী মহোদয়ৰ বাবে কিমান গুৰুত্বপূৰ্ণ? এই বিষয়টোৰ সন্দৰ্ভত আপুনি যিদৰে মত প্ৰকাশ কৰিছিল সেই মতৰ ভিত্তিতে আমি কথাখিনি কৈছোঁ। যদি অশালীন আচৰণ কৰিছে বুলি এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ ৰাজহুৱাকৈ কোনোবা ব্যক্তিৰ বিৰুদ্ধে অভিযোগ উঠাই DGPক সেই গোচৰ তৰিবলৈ দিয়ে, কেবিনেটৰ ডিচিশ্যনৰ জৰিয়তে সেই গোচৰ তৰা হয় আৰু তাৰ পাছত এইদৰে এখন নাটক আমি দেখিবলৈ পাওঁ, তাৰমানে আমি কি বুজিম যে মুখ্যমন্ত্ৰী মহোদয় কেবিনেট ডিচিশ্যন, DGP, CIDৰ দৰে সংস্থাৰ কোনো গুৰুত্ব নাই, এনে মানুহৰ মুখৰ কথাৰ কোনো ভেলু নাই, কেবিনেটৰ ডিচিশ্যনৰ কোনো ভেলু নাই, আৰু এনে মানুহ যাক আপুনি অপৰাধী বুলি কয়, যি মহিলাৰ শালীনতা নষ্ট হোৱা বুলি কয়, তাৰ পৰৱৰ্তী পৰ্যায়ত তেওঁলোকক ৰঙা দলিচা পাৰি আদৰণি জনোৱাটো আমি কি বুজাম যে মহিলাৰ শালীনতাৰ কোনো গুৰুত্ব বিজেপিৰ ওচৰত নাই নেকি? ডিৰেক্টৰ জেনেৰেল অফ পুলিচৰ দৰে এটা বিষয় বা CIDৰ দৰে সংস্থাসমূহ ৰাজনীতিৰ অংক, ৰাজনীতিৰ স্বাৰ্থ সিদ্ধি কৰিবলৈ বাৰে বাৰে ব্যৱহাৰ কৰা হৈ আছে নেকি? এনে দায়িত্ব, এনে সংস্থাৰ নিজৰ গুৰুত্ব, স্বকীয়তা, নিজস্বতা কিমান, এয়াও আজিৰ দিনত এক ডাঙৰ প্ৰশ্ন। আৰু এই ক্ষেত্ৰত ডিৰেক্টৰ জেনেৰেল অফ পুলিচ বা CIDয়ে নিজাববীয়াকৈ কি সিদ্ধান্ত ল'ব, তেওঁলোকৰ স্থিতি কি হ'ব, নে তেওঁলোকেও নেতাৰ হিচাপ নিকাচৰ অংকত আঙুলিৰ ঠাৰত নাচিব? স্বকীয়তা, নিজৰ মৰ্যাদা ৰক্ষা কৰিব পাৰিবনে নাই, এই প্ৰশ্নটো আজিৰ দিনত অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে। আঙুৰলতা ডেকা ডাঙৰীয়ানীয়ে নিজাববীয়াকৈ মহিলা আয়োগৰ অধ্যক্ষা হিচাপে গোচৰ তৰিলে। তেখেতৰ দায়িত্ব বা পদমৰ্যাদাৰ কি গুৰুত্ব থাকিল সেই কথাটো আমাৰ তেখেতলৈ প্ৰশ্ন। তেখেতে অনাগত দিনত কি ডিচিশ্যন ল'ব, তেখেতে অনাগত দিনত তেখেতৰ স্থিতি কি হ'ব, এই সম্পৰ্কত মহিলা আয়োগৰ অধ্যক্ষা হিচাপে মহিলাৰ সুৰক্ষা, মহিলাৰ প্ৰতি থকা সন্মানৰ প্ৰতি লক্ষ্য ৰাখি তেখেতে ভূপেন বৰাৰ বিৰুদ্ধে কি স্থিতি গ্ৰহণ কৰিব, এয়াও আমি জানিবলৈ বিচাৰিম। কিন্তু একে সময়তে মুখ্যমন্ত্ৰী মহোদয়ক এই কথাটো আমি স্পষ্টকৈ সুধিব বিচাৰিছোঁ যে যদি ভূপেন বৰাৰ বিৰুদ্ধে অনা অভিযোগ, আপোনাৰ মুখেৰে কোৱা কথাবোৰ মিছা আছিল, কেৱল তেখেতক দৰদাম কৰিবৰ বাবে, তেখেতক বাধ্য কৰিবৰ বাবে, তেখেতৰ লগত এখন মিলি জুলি নাটক কৰিবৰ বাবে এই কথাবোৰ কোৱা হৈছিল, তাৰমানে মহিলাৰ শালীনতা, মহিলাৰ সুৰক্ষাৰ প্ৰসংগবোৰ আপোনালোকৰ বাবে এখন নাটক বা ভাওনা নেকি? ৰাজনীতিৰ বজাৰত বেচা কিনা কৰিবলৈ, মানুহৰ দৰদাম বৃদ্ধি কৰিবলৈ বা কমাবলৈ মহিলাৰ প্ৰসংগবোৰ আপোনালোকে পণ্য হিচাপে ব্যৱহাৰ কৰে নেকি? মহিলাৰ সুৰক্ষাৰ কথাবোৰ আপোনালোকে মুখত আওৰোৱা ভাষণ নেকি? বচন ভাওনাৰ? যদি মহিলাৰ সুৰক্ষাৰ কথা কয় তেনেহ'লে সুৰক্ষা দিবলৈ চেষ্টা কৰক, আৰু যদি নহয় এই কথাবোৰ মিছা, কেৱল আপোনালোকৰ নাটক, তেতিয়াহ'লে ৰাজনীতিৰ বজাৰত মানুহৰ দাম বৃদ্ধি কৰিবৰ বাবে, বেচা কিনা কৰিবৰ বাবে মহিলাৰ প্ৰসংগ বাৰে বাৰে নেটানিব। একে সময়তে অন্য এটা প্ৰসংগ আনো। কিছুদিনৰ আগতে লখিমপুৰ মেডিকেল কলেজত এগৰাকী মহিলাই, যাক বিজেপিৰ বুলি বহুজনে কৈছিল, তেওঁ অভিযোগ কৰিছিল যে ভূপেন বৰাই তেওঁৰ গাত স্পৰ্শ কৰিছে। ভূপেন বৰা তেওঁৰ হাজবেণ্ড নহয়, পিতৃ মাতৃ নহয়, ককায়েক ভায়েক নহয়, তেনেহ'লে কিয় স্পৰ্শ কৰিব? এই সম্পৰ্কটো বিজেপি আটাইতকৈ বেছি সৰব হোৱা দেখিবলৈ পাইছিলোঁ। সেই মহিলাগৰাকীৰ সুৰক্ষাৰ প্ৰসংগত এতিয়া বিজেপিয়ে কি স্থিতি ল'ব? চৰকাৰ হিচাপে চৰকাৰে কি স্থিতি ল'ব? যিগৰাকী মহিলাই অভিযোগ আনিছিলে, তেওঁৰ সুৰক্ষা, তেওঁৰ যি সন্মান হানি হ'ল, সেই সন্মান হানি হোৱাৰ ক্ষেত্ৰত কি স্থিতি থাকিব? ভূপেন বৰা ডাঙৰীয়াক সুধিবলৈ বৰ্তমান একোৱেই নাই, কিন্তু আমি বাৰে বাৰে মহিলাৰ নাম লৈ, মহিলাক পণ্য হিচাপে ব্যৱহাৰ কৰি, মহিলাৰ শালীনতা সুৰক্ষাৰ প্ৰসংগবোৰ আনি এইদৰে ৰাজনীতি কৰা কথাটো গ্ৰহণ কৰি ল'ব পৰা নাই।
দ্বিতীয়তে আৰু এটা কথা বিজেপিৰ কৰ্মীসকলক কওঁ, এইটো আপোনালোকলৈ প্ৰশ্ন। কিছুদিনৰ আগতে ৰাজেন গোহাঁই ডাঙৰীয়াই বিজেপিৰ পৰা গৈ অসম জাতীয় পৰিষদত যোগদান কৰিবলৈ বাধ্য হ'ল। 1991 চনৰ পৰা বিজেপি কৰা ৰাজেন গোহাঁই বিজেপিৰ এজন পুৰণা কৰ্মী। বিজেপিৰ প্ৰতি তেখেতৰ দীৰ্ঘদিনীয়া ত্যাগ আৰু কষ্ট আছিল, আৰু তেনে বহু বিজেপিৰ কৰ্মীৰ বৰ্তমান নাজল নাচল অৱস্থা, পানীত হাঁহ নচৰা অৱস্থা। ৰাজেন গোহাঁই যেতিয়া বিজেপি ত্যাগ কৰি গৈছিল, ৰাজেন গোহাঁইৰ ঘৰলৈ এইদৰে মুখ্যমন্ত্ৰী, কোনো মন্ত্ৰী, কোনো বিষয়া ঢাপলি মেলা নাছিল। একে সময়তে আমি দেখিছিলোঁ কিন্তু ভূপেন বৰাৰ ঘৰলৈ কংগ্ৰেছৰ মানুহ ঢাপলি মেলি গৈছিল। একে সময়তে আমি দেখিলোঁ যে মুখ্যমন্ত্ৰী মহোদয় ভূপেন বৰাক পুৰণা সংগী বুলি স্মৃতি ৰোমন্থন কৰিবলৈ ঢপলিয়াই গ'ল। ৰাজেন গোহাঁইৰ ঘৰলৈ কিন্তু নগ'ল, অথচ ৰাজেন গোহাঁই 91 চনৰ পৰা বিজেপিৰ লগত জড়িত আছিল। বৰ্তমান বিজেপি দলটোত যিসকল মানুহ আছে সেইসকল মানুহ বিজেপিৰ নহয়, কংগ্ৰেছৰ মানুহ। আৰু বিজেপিৰ বাবে তেজ পানী একাকাৰ কৰি কষ্ট কৰা মানুহবোৰ এতিয়া পানীত হাঁহ নচৰা হৈ ক'ৰবাত পৰি আছে, ক'ৰবালৈ গুচি যাবলৈ বাধ্য হৈছে, কাৰণ তেওঁলোকৰ দলীয় টিকটো তেওঁলোকে নাপায়। বিজেপিৰ বিষয়ববীয়া বিজেপিৰ কৰ্মীয়ে যিসকল মানুহৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি আন্দোলন কৰিছিল, যাৰ দুৰ্নীতিৰ বিৰুদ্ধে তেওঁলোক সৰব হৈছিল, যাৰ বিৰুদ্ধে তেওঁলোকে মাত মাতিছিল, যিসকলক শাসনৰ পৰা গাদীচ্যুত কৰিবৰ বাবে তেওঁলোকে যুঁজ দিছিল, দীৰ্ঘদিনীয়া সংগ্ৰাম কৰিছিল, আজি বিজেপিত সেইসকল কংগ্ৰেছী নেতাৰে দপদপনি, আৰু বিজেপিটো এতিয়া নামত বিজেপি হৈ আছে, কামত সেই কংগ্ৰেছ হৈ আছে। অথচ কংগ্ৰেছৰ যিসকল মানুহে দুৰ্নীতি কৰিছিল, যিসকল মানুহৰ দুৰ্নীতি কেলেংকাৰীত লিপ্ত থকাৰ বিৰুদ্ধে বিজেপিয়ে অভিযোগ আনিছিল, সেইসকলে এতিয়া পুৰণা বিজেপিৰ মানুহক পুতলাৰ দৰে নচুৱাইছে আৰু পুৰণা বিজেপিৰ মানুহবোৰ নাচিছে। অনাগত দিনতো বিজেপিৰ অৰিজিনেল মানুহৰ গুৰুত্ব কিমান এয়া ৰাজেন গোহাঁইৰ উদাহৰণেৰে বুজাই দিব পাৰি, আৰু কংগ্ৰেছৰ গুৰুত্ব কিমান এয়া ভূপেন বৰাৰ উদাহৰণেৰে খুব সুন্দৰকৈ বুজাই দিব পাৰি। কিছুদিনৰ আগতে লখিমপুৰ মেডিকেল কলেজৰ যিগৰাকী মহিলাই এই ভূপেন বৰাৰ বিৰুদ্ধে অশালীন ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছিল, সেই মহিলাগৰাকীৰ দৰে বিজেপিৰ মহিলাসকলে এতিয়া কি কৰিব? মহিলাৰ বিৰুদ্ধে অশালীন ব্যৱহাৰ কৰা, অমাৰ্জিত আচৰণ কৰা এজন মানুহক ৰঙা দলিচা পাৰি আপোনালোকৰ ঘৰলৈ যেতিয়া লৈ যোৱা হ'ব, তেতিয়া আপোনালোকে কি স্থিতি ল'ব? মই বিজেপি দলটোকো এটা প্ৰশ্ন সুধিব বিচাৰোঁ। যদি কংগ্ৰেছে বহিষ্কাৰ কৰি নিদিলে ভূপেন বৰাক, কংগ্ৰেছ বেলেগৰ ঘৰলৈ যাব নোৱাৰে বুলি মুখ্যমন্ত্ৰী মহোদয়ে কৰা মন্তব্যটো সঁচা হয়, তেন্তে বিজেপিয়ে এনে মানুহক গ্ৰহণ কৰাৰ পাছত মহিলাৰ সুৰক্ষাৰ কথাবোৰ বিজেপিয়ে কিদৰে আওৰাব, আৰু মহিলাসকলৰ ঘৰলৈ, আইসকলৰ ঘৰলৈ ভূপেন বৰাক লগত লৈ বিজেপিৰ মানুহবোৰ কিদৰে যাব? আপোনালোকৰ মুখৰ কথাৰ কি গুৰুত্ব থাকিল? ভূপেন বৰাটো তেওঁৰ মুখৰ কথাৰ কোনো ভেলু নাই। তেওঁৰ ৰাজনৈতিক স্থিতিয়ে প্ৰমাণ কৰি দিছে যে তেওঁ এজন সুবিধাবাদী মানুহ, তেওঁ এজন ৰাজনীতিৰ দালাল, নিজক বিক্ৰী কৰিব খোজা এগৰাকী মানুহ। গতিকে তেওঁৰ কথাৰ মই ভেলু নিদিওঁৱেই। কিন্তু যিকোনো দল, যিকোনো ৰাজনৈতিক আদৰ্শ এটাৰ ওপৰত আস্থা ৰাখি দীৰ্ঘদিন কষ্ট কৰি থকা মানুহখিনিলৈহে মোৰ প্ৰশ্নকেইটা থাকিল। লগতে বিজেপিৰ কৰ্মকৰ্তাসকললৈ আৰু এটা প্ৰশ্ন। মা কামাখ্যা বটদ্ৰৱাত গৈ শপত ল'ম বুলি মিছাকৈ কোৱা এজন মানুহক আপোনালোকে কিদৰে বিশ্বাসত ল'ব? তেনে এজন মানুহক যদি আপোনালোকে দায়িত্ব দিয়ে, তেনে এজন মানুহৰ হৈ যদি আপোনালোকে মাত মাতিব লাগে, তেতিয়াহ'লে মা কামাখ্যা বটদ্ৰৱা থানৰ দৰে পবিত্ৰ স্থানৰ অপমান নহ'বনে? সেয়া মা কামাখ্যাই গ্ৰহণ কৰিবনে? ধৰ্মৰ নাম লৈ নিজৰ ৰাজনীতিৰ অংক সিদ্ধি কৰিব খোজা এনে মানুহক আপোনালোকে কিদৰে গ্ৰহণ কৰিব? আপোনালোকে প্ৰশ্নবোৰ নিজকো সোধক। যি মানুহে ঈশ্বৰৰ নাম লৈ, মা কামাখ্যা বটদ্ৰৱা থানাৰ নাম লৈ মিছা কথা ক'ব পাৰে, এনে মানুহ কিমান বেছি পৰ্যায়ৰ নিকৃষ্ট মানুহ, সেই কথাটোৰ উত্তৰ আপোনালোকে নিজকে সুধি চাওক। কংগ্ৰেছৰ কোনো ব্যক্তিয়ে হেনো ভূপেন বৰাদেৱৰ বিষয়ে হু ইজ ভূপেন বৰা বুলি কৈছিল, আৰু ভূপেন বৰাদেৱৰ শেহতীয়াকৈ সেই কথাটো গাত লাগিল। তেখেতৰ অপমান হ'ল, তেখেতৰ দীৰ্ঘদিনীয়া গুৰুত্বহীনতাৰ কথাবোৰ এই কেইদিনত তেখেতৰ মনলৈ আহিল, আৰু নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত তেখেতে বিজেপিলৈ ঢাপলি মেলিলে। কিন্তু দীৰ্ঘদিন ধৰি তেখেতক কৰি অহা অন্যায়, অবিচাৰ আৰু তেখেতৰ বিৰুদ্ধে কৰা অপমানবোৰ বিজেপিৰ তেখেতৰ মনলৈ নাহিল। তেখেতক বাৰে বাৰে মহিলাৰ বিৰুদ্ধে শ্লীলতা হানি কৰাৰ যে অভিযোগ দিয়া হৈছিল, গোচৰ ৰুজু কৰা হৈছিল, এই কথাবোৰ তেখেতৰ মনলৈ নাহিল। তেখেতৰ মনলৈ নাহিল তেখেতৰ নাকেৰে তেজ ওলোৱাৰ অৱস্থাৰ কথা, ভাঙি দিয়া নাকটোৰ কথা তেখেতৰ মনলৈ নাহিল। তেখেতৰ মনলৈ আহিল হু ইজ ভূপেন বৰা। আৰু হু ইজ ভূপেন বৰাটো মনলৈ আহি ভূপেন বৰাই নিজৰ মুখাখন খুলি ৰাইজকে বুজাই দিলে হু ইজ ভূপেন বৰা।